ব্লাউজ এটা চিলাওঁতে ইমান পইচা লোৱা, কাপোৰত দহি গুঠোঁতে ইমান পইচা লোৱা, তেওঁলোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুত বেছি কষ্ট আছে আচলতে, কাৰণ এনে যধে মধে ব্লাউজ এটা চিলাই দিলে যিহেতুকে নহয়, ব্লাউজটো পাৰফেক্ট হ'ব লাগিব। তাত কিমানখিনি ওজৰ আপত্তি আমি নাইকিয়া কৰি সকলো নজৰ দি ব্লাউজ এটা চিলাব লগা হয়। এটা দিনত 8টা ব্লাউজ চিলালোঁ, উপায় নাই, বিয়া বুলি পেলাই দিব লাগে, গতিকে দায়িত্ব বুলি ভাবিয়ে কামবোৰ কৰোঁ। এয়া দেখিছেনে, 4:30 নে 3:30 বাজিছে ৰাতি। মানে কি হ'ল, বহুতখিনি অৰ্ডাৰ আগৰো আছিল আৰু নতুনকৈ অৰ্ডাৰখিনি ল'ব লগা হ'ল, যাৰ বাবে 8টা ব্লাউজ মই দিব লাগে নেক্সট দিনাখন। সেইকাৰণে ৰাতি শুব গৈ পেলাই নুশুই উঠি আহিছোঁ, একমাত্ৰ দায়িত্বৰ কাৰণে। আৰু সন্তুষ্টি দিয়ে কামটোৱে। কথাটো কেনেকুৱা জানে, যেতিয়া কাম এটা কৰোঁ আৰু ধৰি লওক ব্লাউজ এটা চিলোৱাৰ পিছত যেতিয়া কাষ্টমাৰগৰাকীয়ে পিন্ধি পেলাই ভাল হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে, সেই সুখটোতে আচলতে সমস্ত দুখ ভাগৰ পাহৰি যোৱা যায়। তাৰ বিনিময়ত প্ৰাপ্যটো ল'মেই, কাৰণ কিয় নল'ম। গোটেইখিনি বস্তু যিহেতুকে কিনিব লগাই হয়, লগতে নিজৰ খাটনিৰ কথাও আছে। গতিকে তেনেকুৱা, এতিয়া ধৰি লওক 100 টকা 150 টকাটো আপোনালোকক কোনোবাই ব্লাউজ দিব পাৰে, কিন্তু সেইটোৰ ফিনিচিং কেনেকুৱা বা ব্লাউজটো পিন্ধি কেনেকুৱা পায়, সেই বস্তুটো নজৰ ৰাখিব লাগিব। কাৰণ প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে তেনেকুৱা, সস্তীয়া বুলি কোৱাৰ লগে লগে কেনেকুৱা হয়, আৰু গোটেইখিনি চাই মেলি এটা বাজেটতে দিয়া হয়। অকল মোৰ ক্ষেত্ৰত বুলি নহয়, ধৰি লওক কোনোবা এগৰাকী মহিলা বা ছোৱালীয়ে ব্যৱসায় এটা আৰম্ভ কৰিব লৈছে, তাত যদি আপোনালোকে হতাশা আনি দিয়ে বা নিৰাশ কৰে তেওঁক, যিগৰাকীয়ে নতুনকৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আমাৰ কেনেকৈ নিবনুৱা সংখ্যা নাইকিয়া হ'ব, নহয়নে? লগাতকৈ বেছি বাৰু কোনেও নিদিয়ে, দিব নালাগেও, কিন্তু যিখিনি প্ৰাপ্য সেইখিনি অন্তত কাৰোবাক দিব, যদি কোনোবাই তেনেকৈ আপোনালোকৰ ওচৰতো কাম কৰি আছে। আৰু যদি তাৰ পিছতো ভাবে যে একো কষ্ট নাই, নিজে কৰিব, তেতিয়া গম পাব কিমানখিনি কষ্ট। ব্লাউজ এটা সম্পূৰ্ণ হোৱালৈ 3 ঘণ্টা সময় লাগে। এনেকুৱা নহয় যে পটককৈ চিলাইছোঁ, আধা ঘণ্টাতে হৈ গৈছে। 3 ঘণ্টা সময় লাগে, কাৰণ ইনাৰ কটাৰ পৰা, ব্লাউজৰ কাপোৰ কটাৰ পৰা, ইনাৰ লগোৱাৰ পৰা সম্পূৰ্ণ ফিনিচিং কৰালৈকে। গতিকে এতিয়া বহুত জল্দি যদি মই কৰোঁ, সেইটো কথা বেলেগ, কাৰণ যিহেতু মই এতিয়া চিলাওঁতে মোৰ অভ্যাস হৈ গ'ল বা স্পীড আছে, গতিকে অলপ সোনকালে হয়। কিন্তু গোটেইখিনি কাটি লওঁ একেলগতে, যিমানখিনি কাপোৰ থাকে 10-15টা কাটি লৈ পেলাই এফালৰ পৰা চিলাই যাওঁ। আৰু গোটেইখিনি কাম যিহেতু মই অকলে চম্ভালোঁ, সেইটো কথা। আৰু অনলাইন অফলাইন ক্লাছ আছে, এটা কথা, ষ্টুডেণ্টখিনিয়ে মোক বুজি পায় বা মোকো ছাপোৰ্ট কৰে, ময়ো তেওঁলোকক কৰি আহিছোঁ সদায়। সেইবাবে মই লগত থাকিম, যিখিনি অনলাইনত আছে অফলাইনত আছে। তেওঁলোকৰ অসুবিধা হ'ল বুলি পেলাই যে মই এৰি দিম, তেনেকুৱা কথা নাই। অনলাইন ক্লাছ আকৌ আৰম্ভ কৰিম, 11 তাৰিখৰ পৰা কৰিম বুলি কৈছিলোঁ, মানে কালিৰ পৰা। কিন্তু যিহেতুকে মই কামত বহুত ব্যস্ত হৈ গ'লোঁ এইকেইদিন, সেইকাৰণে 15 তাৰিখৰ পৰা মই কৰিম, 15 বা 14 তাৰিখৰ পৰা কৰিম আৰু অনলাইন ক্লাছটো। যদি আপোনালোকে শিকিব বিচাৰে মোক যোগাযোগ কৰিব, যিহেতু মই পূজাৰ আগত অফাৰ দিম বুলি কৈছিলোঁ এটা, সেই হিচাপতে ক্লাছটো কৰিম। 1500 টকা ফিজ, কাৰণ জুবিনদাৰ ঘটনাটোৰ লগতে মনবোৰো ভাল নাছিল, সেইকাৰণে মই ক্লাছটো পূজাৰ আগত কৰিব নোৱাৰিলোঁ। এতিয়া নতুনকৈ কৰিম। ষ্টুডেণ্ট ইতিমধ্যে জইন হৈছে। আৰু ব্লাউজ এটা চিলালে নহ'ব, সেইটো আইৰণ কৰিব লাগিব, হুক লগাব লাগিব, গোটেইখিনি ফিনিচিং কৰিব লাগিব, দৰি লগাব লাগিব। সেইটো বাৰু ব্লাউজৰ ভিতৰতে পৰে, কিন্তু যদি আমি আইৰণটো নকৰোঁ, তেতিয়া ব্লাউজ এটা কেতিয়াও পাৰফেক্ট নহয়। বহুতে নতুন চিলোৱাসকলেও কয় যে ব্লাউজটোৰ পাইপিংটো ফিনিচিং নহয়, আইৰণ কৰিব লাগিব, তাৰপিছত ফিনিচিং হয়। আৰু পুৰণাখিনি বা মোৰ এতিয়া আইৰণটো নকৰিলেও ফিনিচিং হয়, সেইটো বেলেগ কথা। কিন্তু নতুনখিনিয়ে আইৰণ কৰিব, নহ'লে অকণমান দাং খাই থকা টাইপ হয়। এইবোৰো নিজৰ ষ্টেপ। ইগন'ৰ কৰিব মোক, কাৰণ জল্দি কাম কৰি আছোঁ যে, এইফালে নিব আহিব কাপোৰখিনি, সেইবাবে ভিডিঅ'সমূহো মই তেনেকৈ কণ্টিনিউ কৰিব পৰা নাই। আৰু ব্লাউজ দেখুৱাই দিছোঁ কেইটামান, সেয়া চিম্পুলকেইটা বাৰু হৈ যায় পটককৈ, ডিজাইন থাকিলে অকণমান টাইম লয়। সেইবাবে যিখিনি ধৰি লওক বহুত বেছি ডিজাইন নালাগে, চিম্পুল হয়, দৰিটো আমি পাৰ্মানেণ্ট, মানে যিটো মই বনাওঁ সেইটো মই নিদিওঁ, এইটো দি দিওঁ, মানে আপোনাৰ যিটো কিনিব পাই দৰি হিচাপত, সেইটোকে দি দিওঁ। সেইটোও ভাল লাগে কিছুমান ব্লাউজত। আৰু দহি গুঠিছিলোঁ, এয়া দহি গুঠোঁতেও বহুতখিনি সময় লাগে। প্ৰথমতে মই সূতাখিনি থৈ দিওঁ বুলিয়ে। এতিয়া এওঁলোক মোৰ ষ্টুডেণ্ট, এওঁলোকেও ধৰি লওক মেখেলাখন চাদৰখন চিলাই দিব পাৰে, কিন্তু ব্লাউজটো মই এতিয়া চিলাব দিব নোৱাৰোঁ। বা ধৰি লওক পাটৰ ব্লাউজ, মুগাৰ ব্লাউজ, এনেকুৱা ব্লাউজবোৰত ৰিস্ক থাকে ন, গতিকে মই সেইটো মানে আনৰ হাতত অৰ্পণ তেনেকৈ নকৰোঁ, কাৰণ মোক বিশ্বাস কৰি যিহেতুকে দিয়ে কাপোৰ এটা চিলাবৰ কাৰণে, সেইটো। বাকী মেখেলা, ব্লাউজত ইনাৰ লগোৱা, এইখিনি তেওঁলোকে পাৰে ধুনীয়াকৈ, গতিকে কিছু কৰিব দিওঁ। আৰু এটা কথাই মই বিচাৰোঁ, যাতে সকলোৱে স্বাৱলম্বী হয়, ছোৱালী মহিলাখিনি, কাৰণ
খুব প্ৰয়োজন আমাৰ জীৱনত পইচাৰ, সেইটো বেলেগকে কোৱাৰ প্ৰয়োজন নাই। নিজে যদি নিজৰ হাতৰ বিদ্যাখিনি থাকে তেতিয়াহ'লে কেতিয়াও মৰণ নহয়। মই কেতিয়াও ভবা নাছিলোঁ যে গোটেই ৰাতিটো কাপোৰ চিলাব লগা হ'ব বা কাপোৰ চিলাম, কোনোদিন ভবা নাছিলোঁ। কিন্তু ভালো লাগিছে যে কোনোবাই মোক মই চিলাই দিয়াটো বিচাৰিছে, গতিকে সেই সন্তুষ্টিৰে আচলতে কামখিনি কৰিলোঁ। শুবলৈ গৈ বিচনাৰ পৰা উঠি আহিছোঁ, কৰ্তব্য দায়িত্বই আমাক তেনেকে টানি আনে। সপোন শুই দেখিলেও নহয়, আমি জগি থাকি দেখা সপোনটোহে আচল। সেইটোৱে বহুতেই সোধে কেনেকে ইমান কাম তুমি মেনেজ কৰা, এনেকৈয়ে আৰু কোনোবা দিনা যদি ৰাতি নুশু, কোনোবা দিনাখন দিনত খাবৰ কাৰণে সময় নহয়, উপায় নাই, মিলাব লগা হৈ যায়। ভাল লাগে নিজক ব্যস্ত ৰাখি, সেইটোৱে কথা। বিভিন্ন কামৰ মাজত তেতিয়া অদৰকাৰী চিন্তা ভাৱনাই ঘেৰি ধৰিব নোৱাৰে, মনটো পজিটিভ হৈ থাকে, নতুন নতুন কাম কৰাৰ কাৰণে উৎসাহ পাওঁ, সেইটোৱে কথা। ভালখিনি আমি আঁকোৱালি ল'ব লাগিব, বেয়াখিনি এৰি দিব লাগিব, সেয়াই জীৱন। ভাল বেয়া গোটেইখিনি জীৱনত পাইছোঁ, মুখামুখি হৈছোঁ। যিসকলে কাটিং শিকিব বিচাৰে মোক মেছেজ কৰিব আপোনালোকে ইনবক্সত, মই তাত নাম্বাৰ দিম বা গোটেইখিনি ডিটেইলছ জনাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। নতুন ভিডিঅ' এটিৰে আকৌ লগ পাম। নাজানো কোন কেনেদৰে উপকৃত হয় মোৰ এইসমূহ ভিডিঅ'ৰে, তথাপিও আশা ৰাখিছোঁ কোনোবা এগৰাকী হ'লেও অনুপ্ৰাণিত হ'ব। আৰু এটা কথা মই শেষত কৈছোঁ, কাম বহুত আছে, পইচা পৰি আছে, আমি বুটলিব জনা নাই, সেই কথাটো মনত ৰাখিব। কাৰণ মই আচাৰৰ ব্যৱসায় কৰিছিলোঁ, তাতেও যথেষ্ট লাভ আছে বা খুব ভাল লগা এটা কাম। ঠিক তেনেকে বিভিন্ন কাম আছে ভাল ভাল।